অনুশীলনী 6.2 question number 1 চিত্ৰ 6.19 ৰ 1 আৰু 2 DE প্যাৰেলাল BC এতিয়া 1 ৰ পৰা CE আৰু 2 ৰ পৰা AD উলিওৱা আমি এইটো চিত্ৰটো চাই কিনে আমি কৰিব লাগিব কেনেকৈ অতি সহজৰে কৰিম চাওঁ হা এইটো question number 1 ৰ এইটো চিত্ৰটো হ'ব এইটো 3 আছে 3 cm এতিয়া কি হ'ব দিয়া আছে ত্ৰিভুজ এইটো ত্ৰিভুজ ABC এটা কি হ'ব DE এইটো DE parallel BC সমান হয় এতিয়া কি হ'ব এটাকে AD বাই তলত কি হ'ব DB ইকুয়াল টু ইয়াত কি হ'ব AE বাই তলত কি হ'ব DEC হ'ব তাৰ পিছত ইয়াত কি হ'ব AD ৰ মানটো কিমান আছে এইটো AD ৰ মানটো 1.5 cm দিয়া আছে DB ৰ মানটো এইটো DB ৰ মানটো কিমান দিয়া আছে 3 cm দিয়া আছে ইকুয়াল টু AE ৰ মানটো 1 cm দিয়া আছে তাৰ পিছত ইয়াত কি হ'ব EC টো নাই দিয়া তাৰ পিছত এইটো আৰু এইটো পুৰণাৰে কি হ'ব EC বাই ইয়াত কি হ'ব 1.5 হ'ব 3 গুণে ইয়াত কি হ'ব 3 হ'ব ইকুয়াল টু EC ইকুয়াল টু ইয়াত কি হ'ব 1 ইনটু ইয়াত কি হ'ব 3 বাই তলত কি হ'ব 1.5 হ'ব তাৰ পিছত এইটো পইণ্ট এটাৰ পাছত টকাৰ কাৰণে 10 টো ওপৰত যাব তলত কি হ'ব 5 হ'ব 1.5 হ'ব এতিয়া ইয়াত কি হ'ব 5 3 গুণ 15 হ'ব 5 2 গুণ 10 হ'ব EC equal to কিমান হ'ব 2 cm পালো এইটোৱে হ'ব এনসাৰটো question number 2 এটো দিয়া আছে question number 2 চিত্ৰটো এটো হ'ব এটো দিয়া আছে এটাকে ইয়াত কি হ'ব AD বাই তলত কি হ'ব DB equal to AE বাই তলত কি হ'ব EC হ'ব AD ৰ মানটো কিমান দিয়া আছে AD ৰ মানটো নাই দিয়া DB টো কিমান দিয়া আছে 7.2 equal to A এর মানটো কিমান দিয়া আছে 1.8 দিয়া আছে তাৰ পিছত EC টো কিমান দিয়া আছে 5.4 দিয়া আছে তাৰ পিছত এই দুটাটো পূৰণ হ'ব AD বাই ইয়াত কি হ'ব 5.4 ইকুয়াল টু ইয়াত কি হ'ব 1.8 ইনটু ইয়াত কি হ'ব 7.2 হ'ব তাৰ পিছত AD ইকুয়াল টু ইয়াত কি হ'ব 1.8 ইনটু ইয়াত কি হ'ব 7.2 বাই তলত কি হ'ব 5.4 হ'ব এতিয়া ইয়াত কি হ'ব AD ইকুয়াল এই দুটাটো 1.8 আৰু 7.2 টো পূৰণ কৰিলে কিমান হ'ব 12.96 বাই তলত কি হ'ব 54 হ'ব এটো 54 ৰ লগত হৰণ কৰিলে কেইবাৰ যাব 54 ৰ লগত হৰণ কৰিলে ইয়াত কি হ'ব 2 পইণ্ট আসলে এটো পইণ্টটো কেনসেল যাব ইয়াত কি হ'ব 2.4 ৰ লগত হৰণ যাব AD ইকুয়াল টু কি হ'ব 2.4 cm হ'ব এটোৱে হ'ব আনসার question number 2 ত্ৰিভুজ PQR আৰু PQ আৰু RP বাহুৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু তলত প্ৰতিটো ক্ষেত্ৰত EF parallel QR হয়নে উল্লেখ কৰা PE equal to 3.9 cm EQ equal to 3 cm PF equal to 3.6 cm আৰু FR equal to 2.4 cm দিয়া আছে question number 1 ত্ৰিভুজ PQ আৰু R E আৰু F ক্ৰমে এটো 2 নম্বৰটো আছে ক্ৰমে PQ আৰু PR বাহু দুটা বিন্দু এটো হ'ব PF টো কিমান হ'ব 3.9 cm দিয়া আছে EQ টো কিমান দিয়া আছে 3 cm তাৰ পিছত PF টো কিমান দিয়া আছে 3.6 cm FR টো কিমান হ'ব 2.4 cm দিয়া আছে এতিয়া আমি এটো কি কৰিব লাগিব PE ইকুয়াল টু ইয়াত কি হ'ব Q E cube equal to 3.9 by তলত কি হ'ব 3 হ'ব পইণ্ট টকাৰ কাৰণে 39 টো তলত কি হ'ব 10 ৰ লগত পূৰণ হ'ব ইয়াত কি হ'ব 0 টো তলত আহিব এটাৰ পাছত 0 টকাৰ কাৰণে এটো হ'ব তাৰ পিছত 3 13 39 2 15 30 হ'ব এটো 30 তাৰ পিছত ইয়াত কি হ'ব কিমান পালো আমি 3 ৰ লগত 2 টো হৰণ কৰিলে 1.3 হ'ব এটো ইকুৱেশ্যন নাম্বাৰ 1 হ'ব তাৰ পিছত ইয়াত কি হ'ব PE equal to তলত কি হ'ব F আর হ'ব এটো মানটো কিমান দিয়া আছে 3.6 হ'ব এটো মানটো কিমান দিয়া আছে 2.4 হ'ব দুইটাৰ পইণ্টৰ পইণ্টটো গুচি যাব 36 বাই 24 হ'ব 2 12 24 3 13 2 12 24 3 12 36 হ'ব এতিয়া ইয়াত কি হ'ব 3.3 বাই 2 হ'ব এটো হৰণ কৰিলে কিমান হ'ব 1.5 হ'ব এটো কি হ'ব ইকুৱেশ্যন নাম্বাৰ 2 হ'ব এতিয়া আমি এটো 1 আৰু 2 ৰ পৰা পাওঁ এটো 1 আৰু 2 ৰ পৰা আমি পাওঁ এটাকে ইয়াত কি হ'ব P এটো PF এটো PF বাই ইয়াত কি হ'ব EQ is not equal to ইয়াত কি হ'ব PF বাই তলত কি হ'ব FR হ'ব এটাকে ইয়াত কি হ'ব
এটাকে ই এফ আৰু কিউ আৰ অমান্তৰ নহয় এটোৱে হ'ব কোৱেশ্চন নম্বৰ 1 2 তাৰপিছত 2 এটো দিয়া আছে পি ই ইকুয়াল টু 4 সেন্টিমিটার ই কিউ ইকুয়াল টু 4.5 সেন্টিমিটার পি এফ ইকুয়াল টু 8 সেন্টিমিটার আৰু আৰ এফ ইকুয়াল টু 9 সেন্টিমিটার তাৰপিছত কোৱেশ্চন নম্বৰ 2 এটো দিয়া আছে এতিয়া আমি এটো কেনেকৈ কৰিম ইয়াত কি হ'ব এটাকে পি ই বাই তলত কি হ'ব ই কিউব ইকুয়াল টু এটো মানটো কিমান দিয়া আছে 4 এটো মানটো কিমান দিয়া আছে 4.5 হ'ব এতিয়া ইয়াত এটো পইণ্টটো ওপৰত 0 যাব তলত 45 হ'ব 9 5 গুণ 45 হ'ব 8 5 গুণ 40 ইয়াত কি হ'ব 8/9 হ'ব এটো কি হয় ইকুৱেশ্যন নম্বৰ 1 হ'ব তাৰপিছত পি এফ বাই তলত কি হ'ব আৰ এফ ইকুয়াল টু 8 বাই তলত কি হ'ব 9 হ'ব এটো ইকুৱেশ্যন নম্বৰ 2 হ'ব 1 আৰু এটো 1 আৰু 2 ৰ পৰা আমি পাওঁ ইয়াত কি হ'ব পি ই বাই তলত কি হ'ব ই কিউব ইকুয়াল টু পি এফ বাই তলত কি হ'ব আৰ এফ হ'ব এটাকে ইয়াত কি হ'ব ই এফ প্যাৰেলাল ইয়াত কি হ'ব কিউ আৰ হ'ব এটোৱে হ'ব এনসাৰটো কোৱেশ্চন নম্বৰ 2 এটো দিয়া আছে পি কিউব ইকুয়াল টু 1.28 সেন্টিমিটার পি আৰ ইকুয়াল টু 2.56 সেন্টিমিটার পি ই ইকুয়াল টু 0.18 সেন্টিমিটার আৰু পি এফ ইকুয়াল টু 0.36 সেন্টিমিটার কোৱেশ্চন নম্বৰ 3 এটো হ'ব এতিয়া আমি এটো এতিয়া কেনেকৈ কৰিম চাও হা এটো হ'ব এতিয়া এটো কি হ'ব ই কিউব ইকুয়াল টু পি কিউব মাইনাস ইয়াত কি হ'ব পি ই হ'ব এটো মানটো কিমান দিয়া আছে 1.28 মাইনাস 0.18 হ'ব এটো পৰা এটো মাইনাস কৰিলে কিমান হ'ব 1.10 সেন্টিমিটার হ'ব এটো 1.10 সেন্টিমিটার হ'ব তাৰপিছত এফ আৰ ইকুয়াল টু পি আৰ মাইনাস পি এফ হ'ব পি আৰ মানটো কিমান দিয়া আছে 2.56 মাইনাস এটো মানটো 0.36 হ'ব এটো পৰা এটো মাইনাস কৰিলে কিমান হ'ব 2.20 সেন্টিমিটার হ'ব ইয়াত কি হ'ব পি ই বাই তলত কি হ'ব পি কিউব ইকুয়াল টু ইয়াত কি হ'ব 0.18 বাই তলত কিমান দিয়া আছে 1.28 হ'ব ইকুয়াল টু ইয়াত এটো পয়েন্ট দুইটাটো আছে পয়েন্টটো আমি গুচাই লম 18 বাই তলত কি হ'ব 128 হ'ব তাৰপিছত এটো কেইবাৰ যাব 64 বাৰ যাব তাৰ 2 9 গুণ 18 9 বাই তলত কি হ'ব 64 হ'ব এটো কি হ'ব ইকুৱেশ্যন নম্বৰ 1 তাৰপিছত ইয়াত কি হ'ব পি এফ বাই তলত কি হ'ব পি আৰ ইকুয়াল টু 0.36 বাই তলত 2.56 ইকুয়াল টু 36 পয়েন্টটো আমি গুচাই দিম 36 বাই তলত 256 হ'ব 4 9 গুণ 36 464 এ 256 হ'ব 9 বাই তলত কি হ'ব 64 হ'ব এটো কি হ'ব ইকুৱেশ্যন নম্বৰ 2 হ'ব এতে 1 আৰু 2 ৰ পৰা পাওঁ 1 আৰু 2 ৰ পৰা আমি কি পাওঁ এটো হ'ব পি ই বাই তলত কি হ'ব পি কিউব ইকুয়াল টু পি এফ বাই তলত কি হ'ব পি আৰ হ'ব এটোৱে হ'ব এনসাৰটো কোৱেশ্চন নম্বৰ 3 চিত্ৰ 6.20 যদি এল এন প্যাৰেলাল সি বি আৰু এল এন প্যাৰেলাল সি ডি প্ৰমাণ কৰা যে এ এম বাই এ বি ইকুয়াল টু এ এন বাই এ ডি হয় কোৱেশ্চন নম্বৰ 3 সমাধানটো এটো চিত্ৰটো হ'ব এতিয়া আমি কেনেকৈ কৰিম ত্ৰিভুজ এ বি সি আমি ত্ৰিভুজ এ বি সি ইয়াত কি হ'ব এ বি প্যাৰেলাল ইয়াত কি হ'ব এম এল প্যাৰেলাল ইয়াত কি হ'ব বি সি দিয়া আছে চিত্ৰত এটো দিয়া আছে তাৰপিছত ইয়াত কি হ'ব এটো দিয়া আছে এটো দিয়া আছে এতিয়া ইয়াত কি হ'ব এটো দিয়া আছে এতিয়া ইয়াত কি হ'ব এ বি এম এল প্যাৰেলাল ইয়াত কি হ'ব এম এল প্যাৰেলাল ইয়াত কি হ'ব বি সি প্যাৰেলালটো সমান হয় এটাকে ইয়াত কি হ'ব এ এম বাই তলত কি হ'ব এ বি এটো এ বি হ'ব ইকুয়াল টু এ এল বাই তলত কি হ'ব এ সি হ'ব এটো কি হ'ব ইকুৱেশ্যন নম্বৰ 1 হ'ব আকৌ ত্ৰিভুজ এ সি ডি এটো ত্ৰিভুজ এ সি ডি দিয়া আছে এল এন প্যাৰেলাল ইয়াত কি হ'ব ডি সি ইয়াত কি আছে দিয়া আছে এটো এল এন তাৰপিছত ডি সি এল এন প্যাৰেলাল ডি সি হ'ব এটাকে ইয়াত কি হ'ব এ এল বাই তলত কি হ'ব এ সি ইকুয়াল টু এ এন বাই তলত কি হ'ব এ ডি হ'ব এটো কি হয় ইকুৱেশ্যন নম্বৰ 2 1 আৰু 2 ৰ পৰা আমি পাওঁ ইয়াত কি হ'ব এ এম বাই তলত কি হ'ব এম বি ইকুয়াল টু এ এন বাই তলত কি হ'ব এন ডি হ'ব
ইকুৱেল ইয়াত কি হ'ব এম বি বাই তলত কি হ'ব এ এম হ'ব তাৰপিছত এ এন এন ডি বাই তলত কি হ'ব এ এন হ'ব এইটো 1 আৰু 2 ৰ পৰা পাইছো তাৰপিছত এই দুইটাটো কেনসেল কৰিলে ইয়াত কি হ'ব এ এম বাই এ বি তাৰপিছত এ এন বাই এ ডি হ'ব আমি 1 আৰু 2 ৰ পৰা পাইছো তাৰপিছত ইয়াত কি হ'ব ইকুৱেল টু এম বি বাই তলত কি হ'ব এ এম প্লাছ আমি দুইটাতে 1 প্লাছ কৰিম এ এন তাৰপিছত এন ডি বাই তলত কি হ'ব এ এন প্লাছ 1 হ'ব তাৰপিছত এইটো আৰু এইটো 1 আৰু এইটো পূৰণ কৰিব এম বি প্লাছ ইয়াত কি হ'ব এ এম বাই তলত কি হ'ব এ এম ইকুৱেল টু এ এন এন ডি প্লাছ এইটো আৰু এইটো পূৰণ কৰিলে এ এন বাই তলত কি হ'ব এ এন হ'ব এইটোৰ লগত পূৰণ হ'ব এইটো আৰু এইটো পূৰণ হ'ব এ এন আৰু এইটো পূৰণ হ'ব এতিয়া ইয়াত কি হ'ব এইটো এ বি বাই তলত কি হ'ব এ বি বাই তলত এম এ এম হ'ব এইটো এম বি প্লাছ এ এন এম বি প্লাছ এইটো আৰু এইটোৰ মানটো কি হ'ব এ বি হ'ব তাৰপিছত এন ডি প্লাছ এ এনৰ মানটো কি হয় এ ডি হয় এটা তলত এতিয়া কি হ'ব এ এন হ'ব এতিয়া ইয়াত কি হ'ব এ এম বাই তলত কি হ'ব এ বি এ এন এম এ এম বাই এ বি ইকুৱেল টু ইয়াত কি হ'ব এ এন বাই তলত কি হ'ব এ ডি হ'ব ইয়াত কি হ'ব প্ৰমাণ কৰা হ'ল এইটো আমি প্ৰমাণ কৰা হ'ল কুৱেশ্যন নম্বৰ 4 চিত্ৰ 6.21 ডি ই পেৰেলেল এ চি আৰু ডি এফ পেৰেলেল এ ই প্ৰমাণ কৰা যে বি এফ বাই ই এফ ইকুৱেল টু বি ই বাই ই চি হয় এইটো দিয়া আছে চিত্ৰটো এইটো দিয়া আছে এতিয়া ইয়াত কি হ'ব ত্ৰিভুজ এ বি চি এইটো ত্ৰিভুজ এ বি চিৰ পৰা কি পাওঁ আমি এইটো ত্ৰিভুজ এ বি চি এইটো হ'ব এইটো দিয়া আছে এইটো ত্ৰিভুজ এ বি চি পৰা আমি কি পাওঁ কুৱেশ্যন নম্বৰ 4 টো ডি ই পেৰেলেল ইয়াত কি হ'ব এ চি ইয়াত দিয়া আছে এতেকে ইয়াত কি হ'ব বি ডি এইটো বি ডি বাই তলত ডি এ ইকুৱেল টু ইয়াত কি হ'ব বি ই বাই তলত কি হ'ব ই চি হ'ব এইটো কি হ'ব ইকুৱেশ্যন নম্বৰ 1 তাৰপিছত আকৌ ইয়াত কি হ'ব ত্ৰিভুজ এ বি ই এইটো ত্ৰিভুজ এ বি ইৰ পৰা আমি কি পাওঁ ডি এফ পেৰেলেল ইয়াত কি হ'ব এ ই হ'ব এতেকে বি ডি বাই তলত কি হ'ব ডি এ ইকুৱেল টু ইয়াত কি হ'ব বি এফ বাই তলত কি হ'ব ই এফ হ'ব এইটো কি হয় ইকুৱেশ্যন নম্বৰ 2 1 আৰু 2 ৰ পৰা পাওঁ এইটো 1 আৰু 2 ৰ পৰা পাওঁ এইটো 1 আৰু 2 ৰ পৰা পাওঁ কি পাওঁ আমি এইটো বি ডি আৰু এইটো বি ডি টো কেনসেল যাব ইয়াত কি হ'ব বি ডি এইটো দুইটাতে বি ডি আছে ইয়াত কি হ'ব বি ডি বাই তলত কি হ'ব ডি এ ইকুৱেল টু ইয়াত কি হ'ব বি ই বাই ইয়াত কি হ'ব ই চি হ'ব ইয়াত বি ডি বাই তলত কি হ'ব ডি এ ইকুৱেল টু বি এফ বাই তলত কি হ'ব ই এফ এইটো বি ইয়াত বি ই আছে তাৰপিছত আমি এইটো ল'ম বি ই তাৰপিছত ইয়াত কি হ'ব ই চি হ'ব ইকুৱেল টু ইয়াত কি হ'ব বি এফ বাই তলত কি হ'ব এফ চি হ'ব ইয়াত কি আছে বি ডি আছে বি ডি টো আমি বি এফ তাৰপিছত ইয়াত কি হ'ব এফ চি হ'ব ইকুৱেল টু ইয়াত কি হ'ব বি ই বাই তলত কি হ'ব ই চি হ'ব প্ৰমাণ কৰা হ'ল এইটো প্ৰমাণ কৰা হ'ল এইটোৱে হ'ব এনসাৰটো কুৱেশ্যন নম্বৰ 5 চিত্ৰ 6.22 ডি ই পেৰেলেল অ কিউব আৰু ডি এফ পেৰেলেল অ আৰ দেখুওৱা যে ই এফ পেৰেলেল অ আৰ হ'ব এইটো হ'ব চিত্ৰটো এইটো দিয়া আছে ত্ৰিভুজ পি কিউব আৰ ৰ পৰা আমি কি পাওঁ ডি ই পেৰেলেল অ কিউব হ'ব ডি এফ পেৰেলেলটো ইয়াত কি হ'ব অ আৰ হ'ল প্ৰমাণ কৰিব লাগে যে ইয়াত প্ৰমাণ কৰিব লাগে যে ইয়াত কি হ'ব ই এফ পেৰেলেলটো কি হ'ব অ কিউব হ'ব অ আৰ হ'ব তাৰপিছত ইয়াত প্ৰমাণ ইয়াত কি হ'ব এইটো প্ৰমাণটো আমি ত্ৰিভুজ পি কিউ অ এইটো ত্ৰিভুজ ইয়াত কি হ'ব পি কিউ অৰ পৰা আমি পাওঁ ইয়াত কি হ'ব ই ডি পেৰেলেলটো কি হ'ব কিউ অ হ'ব তাৰপিছত পি ডি বাই তলত কি হ'ব ডি অ ইকুৱেল টু পি ই বাই তলত কি হ'ব ই কিউব হ'ব এইটো কি হ'ব ইকুৱেশ্যন নম্বৰ 1 আকৌ
আকৌ ইয়াত কি হ'ব ত্ৰিভুজ পি অ আৰ পৰা আমি ডি এফ পেৰেলালটো অ আৰ ইয়াত দিয়া আছে এইটো দিয়া আছে তাৰপিছত ইয়াত কি হ'ব পি ডি বাই তলত কি হ'ব ডি অ ইকুৱেল টু এফ পি এফ বাই তলত কি হ'ব এফ আৰ হ'ব এইটো কি হ'ব ইকুৱেশ্যন নম্বৰ 2 হ'ব এইটো ইয়াত ডি এফ এইটো দিয়া আছে ডি এফ পেৰেলালটো এইটো কি হ'ব এইটো ডি এফ পেৰেলাল ইয়াত কি হ'ব অ আৰ হ'ব এইটো আৰু এইটো অমান হয় তাৰপিছত ইয়াত এইটো পি ডি বাই ইয়াত কি হ'ব ডি অ এইটো বাই ইয়াত কি হ'ব পি এফ এইটো পি এফ বাই তলত কি হ'ব এফ আৰ হ'ব এইটো কি হ'ব ইকুৱেশ্যন নম্বৰ 2 1 আৰু এইটো 1 আৰু 2 ৰ পৰা আমি পাওঁ ইয়াত কি হ'ব পি ই বাই তলত কি হ'ব ই কিউব ইকুৱেল টু পি এফ বাই তলত কি হ'ব এফ আৰ হ'ব এতেকে ইয়াত কি হ'ব ই এফ পেৰেলাল ইয়াত কি হ'ব অ আৰ হ'ব প্ৰমাণিত কৰা হ'ল এইটোৱে হ'ব এনসাৰটো